আমি আশা কৰোঁ যে এখন ভাল খেল এখন প্ৰদৰ্শন হ'ব। আটাইবিলাক টিম ইতিমধ্যে যোগদান কৰিছে আৰু অলপ সময়তকৈ পলমকৈ অনুষ্ঠিত হ'ল, কিন্তু মই ভাবোঁ যে সময়মতে খেলখন অনুষ্ঠিত হ'ব আৰু ৰাইজে এখন ভাল খেল উপভোগ কৰাৰ কাৰণে সুযোগ পাব। তাৰমানে আমি দক্ষিণ কামৰূপ জিলাৰ যিখিনি বিশিষ্ট খেলুৱৈ আছিল আৰু আজি তেওঁলোক জ্যেষ্ঠ নাগৰিকত পৰিণত হৈছে, তেওঁলোকক আমি আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছিলোঁ। তাত আমাৰ দুগৰাকী আহিবলৈ বাকী আছে, বাকীবিলাক আহিছে ইতিমধ্যে মাধৱ দাস, আৰণী কলিতা, তাৰপিছত যোগেন কলিতা, আমাৰ অনিল দাস আৰু হেমন্ত বৈশ্য তেওঁলোক আহি আছে। বাকী তেনেধৰণৰ দক্ষিণ কামৰূপৰ যিখিনি আমাৰ বিশেষকৈ খেল জগতৰ লগত তেওঁলোকে একোটা পজিশ্যন লাভ কৰিছিলে, তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ। নতুন চামৰো কিছুসংখ্যক আপোনালোকে জনাইছে, আমি নতুন চামৰো উৎসাহ কৰিছোঁ। যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ বিশেষকৈ আন্তঃজিলা এথলেটিক্সত তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে। কিছুমানে কেইবাগৰাকীও গ'ল্ড, কেইবাগৰাকী ৰূপ পাবৰ কাৰণে সক্ষম হৈছে আৰু সেইগৰাকীক আমি উৎসাহ দিবৰ কাৰণে আৰু নতুন প্ৰজন্মৰ যি খেলুৱৈ আছে তেওঁলোকে যাতে উৎসাহিত হয় তাৰ কাৰণে আমি তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। মই সকলোকে মানে ইয়াতে মই পোনপ্ৰথমে মানে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জিলা প্ৰশাসনৰ ফালৰ পৰা। আজি মই বাৰু আমাৰ জিলা উপায়ুক্ত ছাৰৰ জেগাত মানে মই উপস্থিত হ'ব লগা হ'ল, যিহেতু আপোনালোকে জানে অহাকালি আমাৰ ৰিপাব্লিক ডে চেলিব্ৰেশ্যন আছে, তাতেও ছাৰ ব্যস্ত হৈ আছে। আৰু এটা কথা আছে যে আজি আমাৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ উপলক্ষে আমাৰ আজি উপায়ুক্ত মহোদয় তাতে ব্যস্ততাৰ মাজত মই তেখেতৰ আজি ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই মই ইয়াত উপস্থিত হৈছোঁ। মই খুবেই ভাল লাগিছে যে এনেকুৱা এটা পদক্ষেপ আমাৰ চাউথ কামৰূপ যোনটো আমাৰ স্পৰ্টছ এছ'চিয়েশ্যন আছে আৰু আমাৰ ৰামপুৰৰ স্পৰ্টছ এছ'চিয়েশ্যনে মিলি পেলাই প্লাছ আমাৰ আজি ভলীবল কম্পিটিশ্যন মানে এইখিনি অঞ্চলৰে অকল নহয়, মই গম পালোঁ বিভিন্ন অন্য অঞ্চলৰ ফালৰ পৰাও তেওঁলোকে খেলুৱৈসকলক আজি ইয়াতে নিমন্ত্ৰণ দিছে। প্লাছ এইটো মানে খুবেই এটা বৰ ভাল পদক্ষেপ লৈছে যেন ইয়াৰে যিসকল আমাৰ খেলুৱৈ আছে আমাৰ দক্ষিণ কামৰূপৰে হওক বা এই কামৰূপ জিলাৰে হওক, তেওঁলোকক এটা উৎসাহ প্ৰেৰণা যোগোৱাৰ এটা চেষ্টা চলোৱা হৈছে। প্লাছ আমাৰ অসম চৰকাৰেও যোনটো খেল মহাৰণত আপোনালোকে জানে আজিকালি ভলীবল কম্পিটিশ্যনটো তাতে সোমোৱা হৈছে। মই ইতিমধ্যে গম পালোঁ যে আগৰ যিখিনি আমাৰ গাঁও পঞ্চায়তৰ লেভেল হওক বা আমাৰ এই যোনটো আমাৰ সমষ্টি লেভেল হওক, এইকেইটাতো আমাৰ এই দক্ষিণ কামৰূপৰ ফালৰ পৰা বহুত খেলুৱৈ মানে তাতে চিলেক্ট হৈছে। আৰু আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ খেল এই 5, 6 আৰু 7 ফেব্ৰুৱাৰীত মানে আমাৰ আনুষ্ঠানিক হ'বলৈ গৈ আছে। এতিয়া আমাৰ এই 5, 6, 7 তাৰিখে যি খেল আমাৰ অৰ্গেনাইজ হ'ব ডিষ্ট্ৰিক্ট লেভেলত, এই খেলত আমাৰ ভলীবলো আছে। তাত আমাৰ আশা কৰোঁ যেন এই ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমাৰ ষ্টেট লেভেলত তেওঁলোকে যেন মানে ভাল এটা মানে তেওঁলোকৰ নিজৰ যিখিনি মানে আমাৰ আছে দক্ষতা আছে তেওঁলোকে তাতে মানে দেখাব পাৰে আৰু ভাল পুৰস্কাৰ লৈ পেলাই আমাৰ দক্ষিণ কামৰূপৰ লগত এই কামৰূপ জিলাৰো নাম মানে তেওঁলোকে মানে উজ্জ্বল কৰিব পাৰে।